Hello everyone, Namaskar, মোৰ নাম Amitabh Kakati. Welcome to my channel. আজি মই ভিডিওটো বনাইছো আপোনাৰ পকেটত থকা বা ঘৰত ক'ত আলমাৰীত ভৰাই থোৱা এখন কাৰ্ডৰ ওপৰত যাক কও আমি পেন কাৰ্ড আপোনালোকৰ নিশ্চয় সব হাতত এই কাৰ্ডখন আছে সো ভিডিওটো মই আপোনাক এই কাৰ্ডখনৰ ওপৰত কম যাক কও আমি পাৰ্মানেন্ট একাউন্ট নাম্বাৰ সো ভিডিওটো সৰু ভিডিও হ'ব আপুনি হেখলৈকে চাব চেষ্টা কৰিব সো এখন হল মোৰ পেন কাৰ্ড মই ইয়াত যেনিবা আপোনাৰ মোৰ ডেট অফ বাৰ্থ আৰু পেন নাম্বাৰটো মই লুকুৱাই দিছো কাৰণ এটো শেয়াৰ কৰিব নালাগে আপোনালোকে নিশ্চয় যে তলত এনেকুৱা জায়গাত মন কৰে সো আপোনালোকে তাত দেখিব যে এটা 10 ডিজিট আলফা নিউমেৰিক ক্যাৰেক্টাৰ তাত দেখিব আলফা নিউমেৰিক মানে হল যত আলফাবেটো থাকে আৰু নাম্বাৰো থাকে সো হেতু দুটা মিক্স থকা কাৰণে তাত আলফা নিউমেৰিক ক্যাৰেক্টাৰ হ'ব আৰু 10 ডিজিটৰ হ'ব আৰু এই নাম্বাৰটো যদি আপোনালোকে ভাগ কৰে তেন্তে তাক আপুনি 5 ভাগত ভগাব পৰা যাব সো যদি পাঁচটা ভাগৰ আপুনি ফাৰ্স্ট ভাগটো চাই তেন্তে তাত দেখিব আপুনি তিনটা ৰেন্ডম এলফাবেট এ পা আৰম্ভ হৈ জেড লৈকে যেনেকৈ মোৰখনত আছে DEZ আপোনাৰখনটো যিকোনো থাকিব পাৰে ABC XYZ DEZ ABB দুটা একে নহব ABZ MTB এনেকুৱা টাইপৰ ৰেন্ডম হ'ব পাৰে আপোনাৰ এটো কাৰ্ডখন ইস্যু কৰাৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত যদি নেক্সটটো চাই তাত থাকিব আপোনাৰ মূৰলে যেনেকৈ লিখা আছে P আপোনাৰখনটো থাকিব P কাৰণ কেলে আমাৰ এখন পাৰ্সোনাল পেন কাৰ্ড যদি আপোনাৰ পাৰ্সোনাল পেন কাৰ্ড হয় তেন্তে থাকিব P যদি বলে আপোনাৰ কিবা গভৰ্নমেন্টৰ বডি আছে তাত থাকিব G যদি আপোনাৰ কিবা কোম্পানী আছে তাত থাকিব C যদি আপোনাৰ কিবা ফাৰ্ম আছে তাত থাকিব F সো এটো ওপৰত ডিপেন্ড কৰি আপোনাৰ হে এলফাবেটটো ডিটাৰমাইন কৰে আৰু তাৰ পিছত নেক্সটটো যদি আপুনি চাই হেতু হল আপোনাৰ সাৰনেম যেটো উপাধি তাৰ ফাৰ্স্ট লেটাৰটো যেনেকৈ মোৰ কাকতিৰ কাৰণে তাত লিখা আছে K আপোনাৰ যদি বৰুৱা হয় তাত থাকিব B যদি শচীন তেণ্ডুলকাৰ হয় আপোনাৰ নাম তাত থাকিব T যদি বিৰাট কোহলি হয় তাত থাকিব K সো এটো ডিটাৰমাইন কৰে আপোনাৰ সাৰনেমটোৰ ফাৰ্স্ট লেটাৰটো তাৰ পিছত ফৰ্থ পাৰ্টটো হৈছে আপোনাৰ এটা ৰেন্ডম নিউমেৰিকেল ক্যাৰেক্টাৰ প্ৰথমটো এলফাবেট আছিল এটা ৰেন্ডম নিউমেৰিকেল ক্যাৰেক্টাৰ আপোনাৰ ষ্টাৰ্ট হ'ব 0001 ৰ পৰা এন্ড হ'ব 9999 ৰ পৰা মানে এক পৰা আৰম্ভ হৈ আপোনাৰ 9999 লৈকে যিকোনো এটা নাম্বাৰ হ'ব পাৰে যেনেকৈ 1234 0525 1929 1398 এনেকুৱা যিকোনো XYZ নাম্বাৰ আপোনাৰ হ'ব আৰু এটা ডিটাৰমাইন কৰিব এটা সিৰিয়েল নাম্বাৰ আৰু লাষ্টত যেটো থাকিব হেতু A বা B হ'ব আপোনাৰ যদি A আগৰ যিকিটা নাম্বাৰ থাকে তাৰ ওপৰত ডিটাৰমাইন কৰি হে লাষ্টৰটো আপোনাৰ চেক ডিজিট বুলি কোৱা হয় হে চেক ডিজিটটোৱে হে আগৰ নাম্বাৰ কিটা ডিটাৰমাইন কৰি আপোনাৰ বুজায় যে A হ'ব নে B হ'ব সো ভিডিওটো আজিলৈ ইমানে আছিল এখন পেন কাৰ্ডৰ ওপৰত মই পেন নাম্বাৰটো যি হয় তাৰ ওপৰত মই জনাব চেষ্টা কৰিলো আপোনালোকক সো যদি ভিডিওটো চাই আপোনালোকে ভাল পালে বা নতুন কথালে গম পালে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু সকলোকে শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনিত থকা একে লগটো ক্লিক কৰি কাৰণ মই এনেকুৱা ভিডিও আপোনালোকৰ মাজলৈ দুই নম্বৰে আনিবলৈ চেষ্টা কৰি থাকো ধন্যবাদ